CBI আৰু ইডিক বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থত যধে-মধে ব্যৱহাৰ কৰি দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে। চৰকাৰে আমি কোনো দুৰ্নীতিক আমি প্ৰশ্ৰয় দিয়া নাই, দুৰ্নীতিক আমি সমৰ্থন নকৰোঁ। যদি তেওঁলোকে দুৰ্নীতি কৰিছে তোমালোকে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা, কিন্তু তোমালোকে আইনগত ব্যৱস্থা ল'বৰ কাৰণে তোমালোকে কিয় ইমান দিন বহি আছিলা? তোমালোকে কিয় এই সময়লৈ অপেক্ষা কৰি আছিলা? কিয় এই সময়লৈ অপেক্ষা কৰি আছিলা? তোমালোকে ইলেকশ্যনলৈ এমাহ টকালৈ কিয় অপেক্ষা কৰি আছিলা? এই মডাছ অপাৰেণ্ডিটোক আমি কণ্ডেম কৰিছোঁ। এইটো হৈছে সম্পূৰ্ণৰূপে পলিটিকেলি মটিভেটেড আৰু বিৰোধীক শেষ কৰাৰ কাৰণে এইটো একনায়কত্ববাদী স্বৈৰাচাৰী আৰু ইডি CBI তেওঁলোকে যে সম্পূৰ্ণৰূপে ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু ছেকেণ্ড পাৰ্টত আমি বিজেপিক প্ৰশ্ন কৰিছোঁ, যদি তোমালোকে সঁচাকৈ দুৰ্নীতিক তোমালোকে যদি প্ৰশ্ৰয় নিদিয়া, যদি সঁচাকৈ তোমালোকে দুৰ্নীতিৰ বিৰুদ্ধে এইটো কৰিছা, তেতিয়াহ'লে হোৱাই নট অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ ডেপুটি চিফ মিনিষ্টাৰ আজি কেইদিনমানৰ আগত হৈছে। যিদিনাখনলৈকে তেওঁ NCPত আছিলে, মহাৰাষ্ট্ৰৰ তেওঁ শক্তিশালী বিধায়ক আছিলে, আগদিনাখন অমিত শ্বাহ ডাঙৰীয়া গৈছে মহাৰাষ্ট্ৰ, গৈ তেওঁ ৰাজহুৱা মিটিঙত কৈ আহিছে, সাংবাদিক মেলত কৈ আহিছে যে অজিত পাৱাৰৰ বিৰুদ্ধে ৭০,০০০ কোটি টকাৰ স্কেম, ইৰিগেশ্যন স্কেম, তেওঁ জেলত যাব। আৰু সেইটো ইডি চলি আছে, অজিত পাৱাৰৰ বিৰুদ্ধে ইডি চলি আছিলে। কিন্তু তেওঁ যেতিয়াই NCP এৰি তেওঁ যেতিয়াই বিজেপি মৰ্চাত যোগদান কৰিলে, আজি তেওঁৰ বিৰুদ্ধে নাই, তেওঁ চাফা হৈ গ'ল। তেওঁৰ বিৰুদ্ধে কোনো ইডি নাই, একো নাই। তেতিয়াহ'লে এইটো কি কথা? যদি তোমালোকৰ ইডি নিৰপেক্ষ, যদি তোমালোকে বিচাৰ সকলোকে কৰা, হোৱাই নট অজিত পাৱাৰ? মই আগৰ কথাবিলাক নকওঁ, আগৰ হেৰিবিলাকৰ কথা নকওঁ, মেহৰ চকচীৰ কথা নকওঁ, নীৰৱ মোদীৰ কথা নকওঁ, ললিত মোদীৰ কথা নকওঁ, সেইখিনি বাৰু নকওঁ, বহুত পুৰণি হৈছে। কিন্তু আমি লেটেষ্ট কৈছোঁ, তোমালোকে মুখ্যমন্ত্ৰী, তোমালোকৰ ইডি ক'লৈ গ'ল? ইডিয়ে নেদেখে নেকি? আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক তোমালোকে